টকা বিনিয়োগ যিখিনি সাহিত্যকৰ্মী বা সংস্কৃতিকৰ্মীসকলক মাতি আনি ইয়াত এখন নতুন মঞ্চ প্ৰদান কৰি তেখেতসকলক অনুপ্ৰেৰণা জগাবৰ কাৰণে যি বঁটা প্ৰদান কৰিছে আমি অত্যন্ত সুখী আমি বঁটাপ্ৰাপক হিচাপে আৰু অনাগত দিনত আমাৰ এটা নতুন দায়িত্ব পূৰ্বতকৈ বৃদ্ধি পাইছে বুলি আমি অনুভৱ কৰিছোঁ আৰু যিখিনি আমাৰ সাধ্য অনুসৰি আমাৰ নিজৰ বিবেকে ঢুকি পোৱাখিনি আমি নিজৰ সমাজৰ বাবে কিঞ্চিত আমি নিজকে উৎসৰ্গিত কৰিব পাৰিম বুলি আমি আশাবাদী। খুবেই ভাল লাগিছে আৰু এটাই আমাৰ দায়িত্ব বাঢ়িছে যে আমি যিখিনি কৰি আছিলোঁ আমাৰ যিখিনি কৰ্ম সেই কৰ্মখিনিত আমি অধিক মনোনিৱেশ কৰিব লাগিব আৰু লগতে আমি আমাৰ লগতে নতুন প্ৰজন্মখিনিকো আমি যাতে এটা বাট দেখুৱাব পাৰোঁ তাকে আমি চেষ্টা কৰিব লাগিব আৰু এই ক্ষেত্ৰত আমি আমাৰ ইয়াৰ সভাপতি সভাৰাম বৰা ডাঙৰীয়া তেখেতৰো আমি প্ৰচেষ্টাৰ শলাগ লৈছোঁ কিয়নো তেখেতে আজি গোটেই অসমখনকে একত্ৰিত কৰিবলৈ সক্ষম হৈছে গতিকে এই অনুষ্ঠানটিত জড়িত সকলোকে মই অন্তৰেৰে শলাগ লৈছোঁ আৰু তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।